Hi everyone, I am the reader Kapil. তো আজি মই আপোনালোকক খুব ধুনীয়া এটা ৰেমেডি শ্বেয়াৰ কৰিব লৈছো। নিগেটিভ এনাৰ্জিজ আমাৰ লাইফত বহুত বেছি বেয়া ইম্পেক্ট পেলায় নিগেটিভ এনাৰ্জি হয়নে? তো সেই নিগেটিভ এনাৰ্জিছৰ পৰা আমি নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিম নাইবা আমি নিজৰ ওচৰত থকা সেই নিগেটিভ এনাৰ্জিছসমূহ কেনেকে ৰিমুভ কৰিম সেইটো খুব এটা ইম্পৰ্টেণ্ট টপিক হৈ পৰে আজিৰ ডেটত হয়নে? তো আজি তাৰ বাবে এটা চিম্পল ৰেমেডি মই আপোনালোকক শিকাই দিম। সেই ৰেমেডিটো কৰি আপোনালোকে নিজৰ যিকোনো ধৰণৰ নিগেটিভিটি, ইভিল আই আদি আঁতৰাব পাৰিব। তো ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ ডাঙৰ খৰচ কৰিব নালাগে, সেইটো আটাইতকৈ এটা ভাল কথা। তো ইয়াৰ বাবে আপোনালোকে যিটো চেন্থা নামক বুলি কোৱা হয়, চেন্থা নামক নাইবা ৰক চল্ট নিজৰ ৰাইট হেণ্ডত লৈ ল'ব একমুঠি আৰু নিজৰ মূৰৰ ওপৰত 7 টাইমছ 7 বাৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত অৰ্থাৎ এন্টি ক্লকৱাইজ ঘূৰাব এনেদৰে। এনেকে 7 বাৰ ঘূৰাব আৰু ঘূৰাই লৈ আৰু যেতিয়া ঘূৰাই থাকিব তেতিয়া মনত ইন্টেনচন ৰাখিব যে আপোনাৰ বডিৰ পৰা আপুনি সেই নিগেটিভ এনাৰ্জিছটো ৰিমুভ কৰিছে, আপোনাৰ বডিৰ পৰা নিগেটিভ এনাৰ্জিটো ওলাই আপোনাৰ হাতত থকা সেই নিমখখিনিত সোমাই পৰিছে। এইখিনি কৰাৰ পিছতে সেই নিমখখিনি আপুনি আপোনাৰ টয়লেটত গৈ ফ্লাছ আউট কৰি দিব পাৰে। নহলে আপোনাৰ ঘৰৰ বাহিৰত গৈ বাউণ্ডাৰী বাহিৰত যাব আৰু বাউণ্ডাৰীত বাহিৰত গৈ পেলাই দিব। এই সৰু ৰেমেডিটোৱে আপোনালোকৰ লাইফৰ পৰা নিগেটিভ এনাৰ্জি ৰিমুভ কৰাত সহায় কৰিব। ইয়াৰ পিছত প্ৰটেকশ্যনটো ইম্পৰ্টেণ্ট হয় আমাৰ বাবে। তো প্ৰটেকশ্যনৰ বাবে ব্লেক টাৰ্মালিন, ব্লেক অবচিডিয়ান, চুলেমানি হাকিক তেনেধৰণৰ ক্ৰিষ্টেলছসমূহ পিন্ধিব পাৰে। নাইবা সৰু সৰু টাম্বল আপোনালোকে পকেটত ৰাখিব পাৰে। কোনখন হাতত পিন্ধিব? আপোনালোকে ৰাইট হেণ্ডত পিন্ধিব পাৰে যাতে নিজৰ বডিৰ পৰা নিগেটিভিটি সমূহ ওলাই যোৱাৰ উপৰিও আপুনি নিগেটিভিটিৰ পৰা সুৰক্ষিত হৈ থাকে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।